শৃঙ্খলাবদ্ধতা বজায় রাখি অনুষ্ঠান পরিচালনা করার প্রতিবৃন্দক বিনম্রভাৱে অনুৰোধ জনাইছোঁ যাতে এই যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা কৰাৰ নিমিত্তে সমগ্ৰ ঠাইখিনিত আমাক বৰ্তমান অতি শৃংখলাবদ্ধতাৰে পৰম পূজনীয় প্ৰতিবৃন্দক আপোনালোকে অনুষ্ঠানটো পৰিচালনা কৰাৰ অপাৰেশ্যন সিন্দুৰ হ'ল খুব ধুনীয়া এটা হৈছে। এই 3 দিনৰ ভিতৰতে আমি বিজয় হাসিল কৰিলোঁ আৰু আমাৰ কোনো মানুহ ক্ষতি হোৱা নাই। আমি বৰ্ডাৰ ক্ৰছ কৰা নাই, ভদ্ৰ মানুহৰ নিচিনা নিজৰ দেশৰ পৰা মাৰিলোঁ। এতিয়া ৱাৰফেয়াৰটো ইম্প্ৰুভ কৰিছে, বেলেগ ধৰণৰ হৈ গ'ল। সেই কৰাত এতিয়া আমি আৰু তাত সোমাবলগীয়া নহ'ল, কিন্তু যিবিলাক আমাৰ টাৰ্গেট আছিল গোটেইকেইটা আমি ধ্বংস কৰিলোঁ। আৰু আজি মই এইটো ক'ব পাৰোঁ যে এই যে 26-27জন মানুহ মাৰিছিল পাহালগামত, তেওঁলোকৰ এটা ধুনীয়া বদলা লোৱা হৈছে আৰু এই কামটো কিন্তু চলিয়ে থাকিব, এইটো বন্ধ নহয়, এই কামটো চলি থাকিব। আমি ভাল পাইছোঁ, শান্তি পাইছোঁ। আমাৰ অৰুণাচলৰ এজন মানুহ মাৰিছিল, এইটো এয়াৰফ'ৰ্চৰ কৰ্পৰেল আছিল, তেওঁক মাৰিছিল তাত। তেওঁৰ ঘৈণীয়েকে এতিয়া কৈছে বুলি এতিয়াহে মই আনন্দ পাইছোঁ যে সিহঁতকেইটাক মাৰিব পাৰিছে। 100জন মৰিছে, অফিচিয়েলি আমাক এনাউন্স কৰিছে 100জন মৰিছে। 100জন মৰিলে তাৰ ভিতৰত কেইটামান ইহঁতমান থাকিব আৰু এই অপাৰেশ্যনটো কিন্তু চলি থাকিব। টেৰৰিষ্টৰ এগেইনষ্টত যিটো চলি থাকিব, বন্ধ নহয়। সেইটোতো নিশ্চয় গভৰ্ণমেণ্টে ডিচাইড কৰিব, কিন্তু চলি থাকিব। আমাৰ ভাল কথা এতিয়ালৈকে যিটো আমি ৰিজাল্ট পালোঁ, খুবেই ভাল কথা। 3 দিনত কোনো যুদ্ধ নহয়, 3 দিনতে আমি হেৰাই দিলোঁ, 3 দিনতে আমি সিহঁতক ঘৰত পঠালোঁ, 3 দিনতে সিহঁতৰ হাহাকাৰ লাগি গ'ল। এইটো বৰ ভাল কথা, আনন্দৰ কথা। আৰু এইবাৰ বিশেষকৈ মই এজন ফৌজি হোৱাৰ কাৰণে মই উপলব্ধি কৰিছোঁ যে এইবাৰ গভৰ্ণমেণ্টে ডিচেণ্ট্ৰেলাইজ কৰি দিলে, অথৰিটি গভৰ্ণমেণ্টৰ তাত ৰখা নাই। তেওঁলোকে আৰম্ভণিতে যিটো আৰ্মিক দি দিলে, আৰ্মিয়ে গৈ পেলাই ক'ৰ কমাণ্ডাৰ, ডিপ কমাণ্ডাৰ দি দিছে। সেইকাৰণে অতি সুন্দৰ অপাৰেশ্যন হৈছে আৰু অতি অলপ সময়ৰ ভিতৰত। সেইটো এটা বৰ ভাল কাম। আজি 72 বছৰ পিছতে এই বস্তুটো হ'ল কাৰণে আমি দীঘলীয়া 14 দিনৰ বাংলাদেশ অপাৰেশ্যন কৰিবলগীয়া নহ'ল আৰু 3 সপ্তাহৰ কাৰ্গিল অপাৰেশ্যন কৰিবলগীয়া নহ'ল, 3 দিনত শেষ হ'ল। এইটো এটা ডাঙৰ কৃতিত্ব। এইটো কাৰণে আমি আমাৰ গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।